শেহতীয়াভাৱে গোলকগঞ্জত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত আকৌ এবাৰ সৰব হৈ পৰিল সাংসদ ৰকিবুল হুছেইন। ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে এই সন্দৰ্ভত মন্তব্য কৰাৰ সমান্তৰালভাৱে আগন্তুক নিৰ্বাচনত 2026ৰ নিৰ্বাচনত গোলকগঞ্জৰ ৰাইজে কোচ ৰাজবংশী লোকসকলে চৰকাৰক ইয়াৰ প্ৰত্যুত্তৰ দিব সেই সন্দৰ্ভতো মন্তব্য কৰিলে ৰকিবুল হুছেইনে। গৌৰীপুৰ ঐতিহাসিকভাৱে এটা অতি সুনাম থকা ঠাই, সাংস্কৃতিকভাৱে বহু ৰিচ প্ৰতিভা পাণ্ডেৰ কথা আমি সকলো জানো। মই লোকসভাতো কৈছোঁ যে প্ৰতিভা পাণ্ডে বৰুৱাক মৰণোত্তৰভাৱে তেওঁ সন্মান জনাব লাগে। মৰণোত্তৰভাৱে প্ৰতিভা পাণ্ডে বৰুৱাক সন্মান যাচাৰ বাবে মই লোকসভাতো বিভিন্ন ধৰণেৰে প্ৰস্তাৱ আনিছোঁ। এনেকুৱা ধৰণৰ এটা কালচাৰেল ৰিচ ঠাইত কোচ ৰাজবংশী লোকসকলে নিজৰ ন্যায্য প্ৰাপ্যৰ কাৰণে কেইদিনমানৰ আগত আক্ৰাছুৰ নেতৃত্বত এটা গণতান্ত্ৰিক আন্দোলন গঢ়ি উঠিছিল। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পুলিচে এই লোকসকলক গৰুলা গৰুলকৈ পিটিলে আৰু ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত তেওঁলোকে আহিবলগীয়া হ'ল। ইয়াতো চিকিৎসা ভালকৈ নোপোৱাৰ কাৰণে গুৱাহাটীলৈ ৰেফাৰ কৰিবলগীয়া হ'ল। তাতে ক্ষুব্ধ হৈ আজি বিভিন্ন ধৰণেৰে বিজেপি কৰি থকা নাৰায়ণ দেৱনাথকে প্ৰমুখ্য কৰি বিভিন্ন লোকে আজি পুৱাতে গোলকগঞ্জ বজাৰত বহু লোক আজি জইন কৰিলে আৰু আজি গৌৰীপুৰৰ এই প্ৰেক্ষাগৃহত আহি মই অহা ৰাস্তাতে আজি কাৰ্তিক ৰায়, জানে আপোনালোকে ধুবুৰী জিলা আক্ৰাছুৰ প্ৰাক্তন সভাপতি আছিল আৰু কমতাপুৰ অট'নমাছ কাউন্সিলৰ প্ৰাক্তন EM আছিল, আজি কংগ্ৰেছৰ নেতা। তেখেতৰ নেতৃত্বতো বহু যুৱক আৰু মহিলাই আজি এই গৌৰীপুৰৰ ঐতিহ্যমণ্ডিত ঠাইত কংগ্ৰেছ দলত অংশগ্ৰহণ কৰিছে আৰু সংকল্প লৈছে হিমন্ত বিশ্ব শৰ্মাই যিদৰে এই লোকসকলক কোচ ৰাজবংশীসকলক অপমান কৰিলে, এই অপমানৰ পুতক 2026ত 126টা সমষ্টিৰ ভিতৰত গোলকগঞ্জ সমষ্টিত তেওঁলোকক এটা পুতক তোলাৰ কাৰণেৰে আজি হিলদল ভাঙি দোকানৰ পৰা বিভিন্ন ঠাইৰ পৰা আজি কংগ্ৰেছ দলত অংশগ্ৰহণ কৰিবলৈ আহিছিল। প্ৰথমে অংশগ্ৰহণ কৰিবলৈ অহা লোক সীমিত আছিল, কিন্তু আমাৰ টুপি আমাৰ গামোচা কম হৈ গ'ল, কিন্তু তেওঁলোকৰ জইন কৰা মানুহৰ সংখ্যা আজি বাঢ়ি গ'ল। এইটোৱে প্ৰমাণ কৰিছে যে আজি গোটেই অসমৰ সকলোতকৈ বেছি অপ্ৰিয় ব্যক্তি হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া।